মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰমৰ বাহক, আজি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ এখন আৰ্হি প্ৰশ্ন কাকত লৈ আহিছোঁ। এই আৰ্হি প্ৰশ্ন কাকতখন অৰ্থাৎ মডেল কুৱেশ্যন পেপাৰখন প্ৰথম গোট পৰীক্ষা 2026ৰ বাবে প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ তোমালোক আটাইয়ে ভিডিঅ'টো মন দি চাবা আৰু কেনেদৰে অংকবোৰ ছল্ভ কৰিছোঁ তাত মন দিবা। কাৰোবাৰ যদি কিবা আসোঁৱাহ আছে এই আলোচনাটোত, মই আশা কৰিছোঁ সকলোৰে সেই আসোঁৱাহ দূৰ হৈ যাব। এতিয়া এইখিনিতে এটা অনুৰোধ থাকিল যে তোমালোকে যদি ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ কৰিবা, কমেণ্ট দিবা, তেতিয়া আমাৰ তোমালোকৰ বাবে কাম কৰিবলৈ আমি উৎসাহ পাওঁ। যি কি নহওক, এতিয়া সময় নষ্ট নকৰি আমি প্ৰশ্ন কাকতখনৰ ফাললৈ যাওঁ আহা। প্ৰথম প্ৰশ্নটো দিছোঁ, তলৰ কৰ পৰা নিয়লৈ দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত অংকবিলাক যিটো লিখিব লাগে লিখিবা, যথাসম্ভৱ ছুটিকৈ লিখি যাবা, কাৰণ নম্বৰ আছে 1 আৰু 1কৈ 10টা দিছোঁ, গতিকে সময়ৰো কথা আছে। তোমালোকে বেছিকৈ লিখিলে বেছি নম্বৰ নোপোৱা, গতিকে যিখিনি দৰকাৰ সেইখিনি লিখিবা। আৰু এইখিনিতে এটা কথা কওঁ, তোমালোকে অভাৰ ৰাইটিং নকৰিবা, অৰ্থাৎ কিবা এটা অংক কৰোঁতে তোমালোকৰ কিবা এটা ভুল হ'ল, সেই ভুল হোৱা সংখ্যাটো কাটি পেলাই তাৰ ওপৰত নতুনকৈ লিখি দিবা। যদি সেই ভুল হোৱা সংখ্যাটো তোমালোকে ৰেপি তাৰ ওপৰতে ধৰাই আকৌ লিখা, সেইটো পৰীক্ষকে বুজি নাপাবও পাৰে আৰু অংকটো ভুল বুলি ধৰিব পাৰে। গতিকে এতিয়া আহাচোন আমি কেনেদৰেনো এই প্ৰশ্ন কাকতখন সমাধান কৰিব লাগে তাক চাওঁ। প্ৰথম অংকটো দিয়া হৈছে আখৰেৰে লিখা 7035881। তাৰমানে এইফালৰ পৰা গন্তি কৰি যোৱাচোন, 7035881। এইখিনিতে এটা কথা কওঁ, প্ৰশ্ন কাকতখনৰ বহীখন যিখনত তোমালোকে উত্তৰ কৰিবা, সদায় ছাইডত এটা ঘৰ কৰি ল'বা আৰু ওপৰত লিখিবা ৰাফ RW, যাতে যোগ বিয়োগবোৰ তাতে কৰি ল'ব পাৰা। এতিয়া এই অংকটো কৰোঁতে মনতে তোমালোকে এনেকৈ ভাবি ল'বা 1, 10, 100, 1000 অযুত লাখ, হয়নে? তাৰমানে 7 লাখ। লাখৰ ঘৰত কি আছে? 7 আছে। তাৰপিছত অযুতৰ ঘৰত নাই। তাৰপিছত আছে আমাৰ হেজাৰৰ ঘৰত আছে 3, তাৰপিছত শৰ ঘৰত আছে 5, দহকৰ ঘৰত আছে 8 আৰু এককৰ ঘৰত আছে 1। গতিকে আমাৰ উত্তৰটো এনেকুৱা হ'ব, 7 লাখ সংখ্যাৰে লিখিবলৈ কৈছে, আখৰে লিখিবলৈ কৈছে 7,03,581, 3,581। এইটো হৈ গ'ল অংক। এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ চাওঁ, সংখ্যা বা অংকৰে লিখা 5,12,650, 5,12,650। এতিয়া আমি সোঁহাতৰ পৰা লিখি আনিলে আমাৰ ভুল নহয়। আমি লিখিম কেনেকৈ? 50 প্ৰথমতে, 5 10 50, হয়নে? 600, 6 হ'ল। তাৰপিছত 12,000, তাৰপিছত আহিলে 5 লাখ, 5,12,650। এতিয়া আমি কেনেকৈ লিখিম? 5,12,650। এইটোৱে হ'ল আমাৰ উত্তৰ। তাৰপিছতে আহিলে স্থানীয় মান লিখা। দুটা সংখ্যা গোল গোল কৰি দিয়া আছে, তাৰ স্থানীয় মান লিখিব লাগে। কেনেকৈ লিখিবা? 1, 10, 100, 1000 অযুত, হয়নে?
গতিকে 1 2টো গোল কৰি থোৱা আছে, তেতিয়া আমি লিখিম এককৰ স্থান 2 এককৰ স্থানত, আৰু এইফালে 4টো হ'ল অযুতৰ স্থানত, 4 অযুত। স্থানীয় মান অনুসৰি বিস্তাৰ কৰা। এতিয়া স্থানীয় মান অনুসৰি বিস্তাৰ কৰিব লাগে। প্ৰথমতে 1 10 1000 হয়নে, 1000 যোগ 500 যোগ 3 10 30 প্লাছ 2 এনেকৈ লিখিব লাগিব এইটো অংক। এতিয়া গোটেইটো যদি আমি যোগ কৰি দিওঁ তেতিয়া এই দিয়া সংখ্যাটো ওলাব। কেনেকৈ ওলাব চাবা, 1000 তাৰপিছতে 500, তাৰপিছত আছে কি 1532 না জানা, 3 10 2, তেতিয়াহ'লে আমাৰ কি হ'ব 2 3 5 1 5 3 2, এইটোৱে একেটাই ওলালে। গতিকে আমি খালি এনেকৈ বহলাই লিখি দিব লাগিব। তাৰপিছত খালী ঠাই উপযুক্ত চিহ্ন বহুৱা। তোমালোকক মই আগতেই কৈছিলোঁ যে ধৰি লোৱা এইখন এখন চৰাইৰ মুখ, চৰাই দানা খাবলৈ এনেকৈ মুখখন মেলে না, এনেকৈ মুখখন মেলে। এতিয়া এইখন ধৰি লোৱা এখন চৰাই মুখ, এই চৰাই মুখখনে সদায় ডাঙৰটোৰ ফালে মেল খায়, তোমাক যদি দুটা কোনোবাই ধৰি লোৱা দুটা লাডু দিলে, তেতিয়া তোমালোকে কি কৰিবা, এটা সৰু এটা ডাঙৰ, তো প্ৰথমতে নিশ্চয় তোমালোকে ডাঙৰটো ল'বলৈ হাত মেলিবা, নহয় জানো? ঠিক তেনেদৰে এই ইয়াত কোনটো সংখ্যা ডাঙৰ সেইফালে চৰাই মুখখন খোল খাব। এতিয়া 3047, 7435 এইটো ডাঙৰ, গতিকে চৰাই এইটো খাবলৈকে মুখ মেলিব, এইফালে মুখ মেলিব, ডাঙৰটো পালে মুখখন মেল খায় দেই। সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা। এতিয়া আমি চোৱা, আমাক 4টা মান সংখ্যা দিছে, 4টা অংক দিছে। এয়া এটা দিছে 3002, এটা দিছে 8774, এটা দিছে 6041, এটা দিছে 8040, ইয়াত এটা আছে 8074, সেই 74টো 40তকৈ ডাঙৰ। গতিকে আমি কি লিখিম, আমাক দিছে যে সৰুৰ পৰা ডাঙৰলৈ, গতিকে সৰু সংখ্যা কোনটো, ইয়াৰ ভিতৰত 3000 থকা সংখ্যাটোৱেই সৰু, 3002 সেইটো লিখিলোঁ। তাৰপিছত 3000 পিছত 6000 নহয়নে, 6041, 6041। তাৰপিছত আমি 8000 থকা সংখ্যাটো চালোঁ, চাই দেখিলোঁ এইটো 40 আছে, এইটোত 74 আছে, গতিকে এই 40 টকাটো আগত আহিব, সৰুৱেই 8040, আৰু শেষৰটো হ'ল 8074, সৰুৰ পৰা ডাঙৰলৈ সজাই দিলোঁ। এতিয়া এটা যুগ্ম আৰু এটা যুগ্ম সংখ্যা লিখিব লাগিব। এতিয়া যুগ্ম সংখ্যা কাক কয়, যুগ্ম 2ৰে পূৰণ হোৱা সকলো সংখ্যাকে যুগ্ম সংখ্যা বুলি কয়, নহয় জানো, 4, আৰু অযুগ্ম হ'লে 7, সি কেৱল 1 আৰু সেই সংখ্যাটো আৰু 1, এই দুটা সংখ্যাৰেহে ইয়াক হৰণ কৰিব পাৰি। এটা সংখ্যাৰ লিখিব পৰা, দুটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি, দুটা সংখ্যাৰ সৰু সংখ্যা হ'ল 10, 9ৰ পিছত ছিংগুল নাম্বাৰ, 9ৰ পিছত আমি 10টো পাওঁ, হয় নাই, 10ৰ পিছত বাঢ়ি বাঢ়ি গৈ থাকে, গতিকে আটাইতকৈ সৰু সংখ্যা হ'ল 10। তাৰপিছতে লুডু গুটি এটাৰ আকৃতিটোক আমি কি বুলি ক'ম, আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ, ঘনক, আমি এইটো ঘনক বুলি ক'ম।
আমি এইটো ক্লাছ 2টো পঢ়িছোঁ, এইকাৰণে 3 যদিও তোমালোকৰ হেৰিটো নাই, পাৰ্টটো তাৰপিছৰ চেপ্টাৰত আছে, তোমালোকৰ 1, 2, 3 তিনিটা চেপ্টাৰ আহিব। তথাপিতো অংকটো হেৰিটো প্ৰশ্নটো মই দি দিলোঁ। যি কি নহওক, এতিয়া এই অংকটো চোৱা। যেতিয়া এই অংকবোৰ যোগ কৰিবা, তোমালোকে এটা কথা চাবা, সদায় যাতে অংকটো পোনকৈ পাতা। 1 নম্বৰতে কথা হ'ল অংকটো আমি পোনকৈ পাতিব লাগিব। এতিয়া চাবা দেই, তোমালোকৰ হাতততো স্কেল থাকিব, গতিকে আমি কি কৰিম, এনেকৈ লগাই দিম। এনেকৈ লগাই ল'ম 5, 5 4 9, 10, 11, 12, 12, 2। এইফালে আমাৰ ৰাফ ৱৰ্কত আমি লিখি থ'ম 1টো, ৰাফ ৱৰ্ক থাকিব ন জেগা 1, হয়নে? এই 1টো পেঞ্চিলেদি ইয়াতো লিখি ল'ব পাৰা। 1 1 2, 2 8 10, 10 6, 16 6, কুলিবৰ 1। তাৰপিছত 1 3 4। এতিয়া 5 আকৌ এবাৰ চাবা, 5 4 9, 9 3 12, 2 কুলিবৰ 1। 1 1 2, 2 8 10, 10 6, 16 6, কুলিবৰ 1, 3 4 হৈ গ'ল। এতিয়া তোমালোকে এনেকৈ চমুকৈ লিখিবা, 462 হৈ গ'ল। তাৰপিছত এইটো চোৱা, বিয়োগ কৰা। 7ৰ পৰা 8 বিয়োগ কৰিবলৈ কৈছে, 7ৰ পৰাতো 8 নাযায়, কি হ'ব এতিয়া? এইটো আমি ধাৰ কৰিব লাগিব, নহয় জানো? ইয়াত 1 আছে, এই 1টো ইয়ালৈ লৈ আহিম। তেতিয়াহ'লে 1 6 1 7, চোৱা 1 6 1 7, তাৰ 478, তাৰ পৰা বিয়োগ কৰিব লাগে 478, হয়নে? তো 7ৰ পৰা ই নাযায়, নোযোৱাৰ কাৰণে আমি কি কৰিম, ইয়াৰ পৰা 1 এটা ধাৰ কৰি 17 কৰিলোঁ। 17 8 গ'ল, 18 8 গ'ল থাকিল 0, 9 8 গ'ল থাকিল 1, 10 8 গ'ল থাকিল 2, 11 8 গ'ল থাকিল 3, 12 8 গ'ল থাকিল 4, 13 8 গ'ল থাকিল 5, 14 8 গ'ল থাকিল 6, 15 8 গ'ল থাকিল 7, 16 8 গ'ল থাকিল 8, 17 8 গ'ল থাকিল 9। তাৰপিছত ইয়াত আমাৰ 0 হৈ গ'ল, ইয়াৰটো ইয়ালৈ লৈ গ'লোঁ, 0 হৈ গ'ল, 0ৰ পৰা আকৌ 7 নাযায়, ইয়াৰ পৰা আকৌ 1 ল'লোঁ, 10 হ'ল, 10ৰ 7 গ'ল থাকিল 3। এতিয়া তাৰপিছত ইয়াতে থাকিলে 5, 5ৰ 4 গ'ল থাকিল 1, আৰু এইফালে এইটো 1 থাকিব। 1 1 3 9, 1139 তো হ'ব 1139। এতিয়া এইখিনিতে এটা কথা কওঁ, যেনিবা অংকটো তোমাৰ শুদ্ধ হৈছে না, সন্দেহ হৈ গ'ল। 9 8 17 7 কুলিবৰ 1, 3 7 10 1 11 1 কুলিবৰ 1, 4 4 10 10 11 1 কুলিবৰ 1। একেই। তেতিয়াহ'লে এতিয়া আমাৰ এনেদৰে অংকটো এইটো শুদ্ধ হৈছে নাই আমি চাব পাৰিলোঁ। তাৰপিছত আহা খালী ঠাই পূৰণ কৰা। এইটো 2 5 6 0, কি জানা? 2560। এতিয়া 2000 ঘৰত কি আছে? 1 10 100 1000, 2 হয়নে? 2000। 100 ঘৰত কি আছে? 500। আৰু 10কৰ ঘৰত কি আছে? 6, আৰু 1কৰ ঘৰত কি আছে? 0। এনেকৈ পাতিলে হৈ গ'ল। তাৰপিছত এইটো হ'ল 151। 51 161, 51 10 61, 61 10 71, 171, 171ৰ পিছত আকৌ 10 যদি যোগাৰ দিওঁ তেতিয়া 181, তাৰপিছত 191, এতিয়া শুদ্ধ হ'ল। তাৰপিছত এতিয়া এই অংকটো সেইটো কেনেকৈ 42ৰ লগত কি যোগ কৰিলে 88 হ'ব। গতিকে আমি কি কৰিম, উল্টা কৰি দিম। 88ৰ পৰা আমি কি কৰিম, 88ৰ পৰা 42 আমি বিয়োগ কৰি দিলোঁ। 18 গ'ল থাকিল 6, 18 গ'ল থাকিল 6, 18 গ'ল থাকিল 4, 46, হয়নে? এতিয়া 42ৰ লগত আমি হয়নে নহয় চাম দেই। 6 2 8, 4 4 8, হয় 46। তেতিয়াহ'লে সংখ্যাটো হ'ব 46। তাৰপিছতো চোৱা 55 35, 55 + 35 90 হ'লে
90ৰ পৰা 55 গ'লে কি হ'ব? এই 90ৰ পৰা 55 গ'লে এই বাকী এইটো সংখ্যা হৈ যাব আৰু এইটো সংখ্যা নাই, এইটো হৈ যাব। গম পালা? যদি 55 যোগ 35 90 হয়, তাহলে 90 বিয়োগ কিমান হ'লে 55 হ'ব? 35টো ইয়াত নাই নহয়, 35টো লিখি দিলে হ'ব। তাৰপিছত খালী ঠাই পূৰণ কৰা দেই। এতিয়া এই অংকটো চোৱা কেনেকৈ কৰিবা। এইটোতো দিগদাৰী হৈ গ'ল, চিন্তা লাগি গ'ল ন তোমালোকৰ? তোমালোকে কি কৰিবা, ইয়াতে জেগা আছে চোৱা, মই স্কেল এপাত লৈ এনেকৈ এটা আঁচ টানি ল'বা বহীখনত। তাৰপিছতে ইয়াত চোৱা তোমালোকে, এইটো হ'ব লাগিব 0 নহয় জানো? এইটো 1 হ'লেহে 0 হ'ব। এইটো কেনেকৈ হ'ব অংকটো ভাবাচোন তোমালোকে। এইটো আমি 6000ৰ পৰা 1111 বিয়োগ কৰি দিওঁচোন, চাওঁ চোৱা। 6000 যি দুটা সংখ্যা আছে সেই দুটা বিয়োগ কৰি দিলে এই ওপৰটো ওলাই যাব। নহয়, এইটো যোগ কৰিব লাগিব, কাৰণ এইটো বিয়োগ অংক নহয়, যোগ কৰিব লাগিব। এতিয়া 1 একেই হয়নে? 1 একেই 6 1 7। এতিয়া চোৱাচোন, এতিয়া নাই 1 গ'ল থাকিল 0, 1 গ'ল থাকিল 0, 1 গ'ল থাকিল 0, 7 গ'ল থাকিল 0 হৈছে। এতিয়া এনেকুৱা অংক দিলে এই বিয়োগ থাকিলে তোমালোকে কি কৰিবা, এই দুটা যোগ কৰি দিলে ওপৰটো ওলাই যাব। তাৰপিছত খটো চোৱা, এইটো আকৌ 5000 দিছে, তাত তলৰ সংখ্যাটো ভৰাব লাগে, বাকী থাকিব লাগে 888। গতিকে আমি কি কৰিম, এই 5000ৰ পৰা 888টো বিয়োগ কৰি দিচোন, কিমান হৈ যাওঁ। 888। এতিয়া ইয়াতো সূচক 0 নাযায়, গতিকে ইয়াতে আনিলোঁ 10 হ'ল, ইয়াতে আনিলোঁ 10 হ'ল। এই 10ৰ পৰা ইয়ালৈ আনিলোঁ, ইয়াত 10 হ'ল, ইয়াত 9 হ'ল। আকৌ ইয়াতোতো নাই, ইয়াত 9 হ'ল, ইয়াত 10 হ'ল। 10 8 গ'ল থাকিল 2, ইয়াত 9 8 গ'ল থাকিল 1, 9 8 গ'ল থাকিল 1। তেতিয়াহ'লে ইয়াৰ পৰা 1 ধাৰ লৈছোঁ নহয়, 4 হৈ যাব। এতিয়া অংকটো হৈছে নাই তোমালোকে চাবা। যদি 5000ৰ পৰা আমি 4112 বিয়োগ কৰোঁ, তেতিয়াহ'লে এই 888টো ওলাই নে নোলায়? 10ৰ 2 গ'ল থাকিল 8, 9ৰ 1 গ'ল থাকিল 8, 9ৰ 1 গ'ল থাকিল 8। ইয়াৰ পৰা 1 লৈছিলোঁ, গতিকে ইয়াতো 4, ইয়াতো 4, গতিকে নাই, ঠিকে আছে। এই অংকতে হ'ব 4112, 4112। উত্তৰ হ'ব, উত্তৰ ইয়াতো লিখিবা 7111 আৰু ইয়াত লিখিবা 4112 হৈ গ'ল। তাৰপিছতে পিছৰ পেজলৈ আহা, যোগ 5 4 9 কেইটা উজু একদম, 8 1 9 হৈ গ'ল ন? সেই তোমালোকে এনেকৈ লিখি দিবা, উত্তৰ 99। তাৰপিছত 8 6 14, 8 8 এটা সমকাচোন, 8 1 9 8 2 9 8 3 11 8 6 12, 8 5 13, 8 6 14, 4 গ'লিবৰ 1, 1 1 2, 2 7 9 আৰু 3। এতিয়া উত্তৰ হ'ব 394। তাৰপিছতে বিয়োগৰ কেইটালৈ আহা, 4 গ'ল থাকিল 3, 8 গ'ল থাকিল 2, 6 3 গ'ল থাকিল 3। এইটো উত্তৰ হ'ব 323। তাৰপিছতে এইটো চোৱা, 5 গ'ল থাকিল 4, 8 গ'ল থাকিল 2, 8 গ'ল থাকিল 5। তো উত্তৰ হ'ব 524। এতিয়া তাৰপিছত অংকটো চোৱা, এইটো অলপ ভালকৈ মন লগাবা দেই। এটা পুথিভঁৰালত 122খন ইংৰাজীৰ, 366খন অসমীয়াৰ, 266খন হিন্দীৰ
আৰু 20খন সংস্কৃতৰ কিতাপ আছে। পুথিভঁৰালটোত মুঠতে কিমান দিয়ে, যেতিয়া মুঠতে কিমান আছে উলিয়াবলৈ দিয়ে তেতিয়া তোমালোকে সদায় যেনিবা ইয়াক যোগ কৰিব লাগিব। কিন্তু যোগটো পাতোঁতে তোমালোকে খুব সতৰ্ক হ'বা দেই। 122 ইংৰাজী, 366 অসমীয়া, তাৰপিছতে 266 হিন্দী, আমি চমুকৈ লিখিম দেই কথাটো। তাৰপিছতে 20খন সংস্কৃত, 20 সংস্কৃত। এতিয়া মুঠ 6 2 8 8 6 14, 14 4 1 1 1 2 3 4 6 9 9 6 15 9 1 10 10 1 11 9 1 10 9 2 11 9 2 12 9 4 13 9 5 14 9 9 6 15 হয়নে? তেতিয়াহ'লে 6 2 8 8 6 14 15 16 17 17 7 1 1 1 2 2 3 5 5 2 7। এতিয়া ক'ৰবাত চোৱা 6 2 8 8 6 14 4 1 2 1 3 3 4 9 9 6 15 16 17 7 1 তাৰপিছতে 1 2 2 3 5 5 2 7। উত্তৰ হ'ব মুঠ 770খন। লিখি দিব লাগিব। তাৰপিছৰ অংকটো চোৱা, এখন ফাৰ্মত 288টা কুকুৰা আৰু হাঁহ আছিল 122টা। হাঁহতকৈ কুকুৰা কিমান বেছি আছিল? হাঁহ আৰু কুকুৰাৰ যেতিয়া পাৰ্থক্যটো উলিয়াব লাগে আমি কি কৰিব লাগিব, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। এতিয়া 288টা কুকুৰা, এইটো কুকুৰা বুলি লিখি ল'ম দেই, কুকুৰা 288। তাৰপিছতে হাঁহ আছিল 122, হাঁহ 122, 8 গ'ল থাকিল 6, 8 গ'ল থাকিল 6, 2 গ'ল থাকিল 1। এতিয়া কুকুৰাতকৈ 6 2 8 6 2 8 2, তাৰমানে হাঁহতকৈ 166টা কুকুৰা বেছি। উত্তৰটো হ'ব এইটো। তাৰপিছতে আহিলে 4 7 3ৰে কি কি সংখ্যা সজাব পাৰি লিখা। এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰিবা। 4টা সংখ্যা লিখিলেই হ'ব দেই। 4 নম্বৰ দিছে। প্ৰথমতে আমি সংখ্যাটো লিখি ল'ম 4 7 3 হয়নে? এইটো আমি প্ৰথমতে 3 7 4 পাতিলোঁ, তাৰপিছত 4 3 7 পাতিলোঁ, তাৰপিছত 7 4 3 পাতিলোঁ, তাৰপিছত আৰু এটা সংখ্যা পাতিব লাগে নহয়, আমি 4টা সংখ্যা পাতিব দিছে হয় নহয়? গতিকে 347 কৰি দিওঁ, 347 3 4 7। এইবাৰ আমি পালোঁ 3 7 4 পাতিলোঁ, 4 3 7 পাতিলোঁ, 7 4 3 পাতিলোঁ, 3 4 7 পাতিলোঁ, হৈ গ'ল। আমাৰ উত্তৰ ইয়াতে প্ৰশ্ন কাকতখন সম্পূৰ্ণ হৈছে। গতিকে এনেদৰে যদি তোমালোকে অকণমান ধৈৰ্য ধৰি কামবোৰ কৰা তোমালোকেও ভাল কৰিবলৈ সক্ষম হ'বা। খালি অংক কৰোঁতে কিন্তু দুবাৰ চাবা, কাৰণ যোগ বিয়োগতে শেষত উত্তৰটো পাতে ভুল কৰা, নহ'লে যোগ বিয়োগ কৰোঁতে তোমালোকে ভুল কৰা। গতিকে ঘৰত এই প্ৰশ্ন কাকতখন এবাৰ প্ৰেক্টিছ কৰিবা ভালকৈ, এবাৰ দুবাৰ তিনিবাৰ কিমান শুদ্ধকৈ কৰিব পাৰা। প্ৰথমবাৰ কৰোঁতে যদি বোলে 5টা অংক ভুল হ'ল, দ্বিতীয়বাৰ আকৌ কৰিবা, তৃতীয়বাৰ আকৌ কৰিবা, এনেকৈ
কৰি একদম সম্পূৰ্ণ নিৰ্ভুলভাৱে কৰিব পৰা নোৱাৰা, এইটো চাবা। কাৰণ ইয়াত প্ৰত্যেক বিধৰ অংক আছে। তোমালোকৰ মাত্ৰ 3টা চেপ্টাৰ আহিব, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। এই 3টা চেপ্টাৰৰ ভিতৰত সকলো ধৰণৰ অংক ইয়াত মই ভৰাইছোঁ। গতিকে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ভাবোঁ যে এইখন এখন তোমালোকৰ আহিবলগীয়া প্ৰশ্ন কাকত, আৰু আহিবই। হয়তো এনেকুৱা হ'ব পাৰে অংকটোৰ সংখ্যাটো ইফাল সিফাল হ'ব পাৰে। মই দিয়া সংখ্যাটো হয়তো তোমালোকৰ প্ৰশ্ন কাকতত নাহি, সংখ্যাটো ক'ৰবাত 7 আছে তাতে 4 হ'ব, কিন্তু অংকৰ ধৰণ এনেকুৱা অংকই আহিব। এইটো একেবাৰে খাটাং, আৰু তোমালোকে আটাই মন দি কৰিবা। অংক বস্তুটো প্ৰেক্টিছৰ ওপৰতেই নিৰ্ভৰ কৰে। যিমানে তোমালোকে অংক কৰিবা সিমানে তোমালোকৰ ভুলবোৰ কমি আহি থাকিব। গতিকে সেইটো কথা তোমালোকে মনত ৰাখিবা, আৰু সদায় অংক বেছিকৈ কৰিবা। দিনটোত অন্ততঃ এবাৰ তোমালোকে অংক কৰিবাই। যদি এবাৰো অংক নকৰা নহয়, অংকবোৰ চব পাহৰি যাবা। আৰু স্কুলত যেতিয়া অংক শিকাই দিয়ে বা তোমালোকে যদি কাৰোবাৰ ওচৰত শিকাওঁ, সেইখিনি শিকাৰ পিছত তোমালোকে যদি কৰি নোচোৱা, তেতিয়া সেই অংকবিলাক আকৌ পাহৰি যাবা। গতিকে কৰাৰ ধৰণটো আকৌ ঘৰত আহি এবাৰ তোমালোকে নোচোৱাকৈ কৰি চাবা, তেতিয়াহে তোমালোকৰ মনত থাকিব। এইটো মই কোৱা নাই যে অংকবোৰ মুখস্থ কৰিবা, মুখস্থ কেতিয়াও নকৰিবা। অংক হৈছে এনেকুৱা এটা বিষয় যিটো আমি বুজি পেলাই নিজে বুজি নিজে কৰিব পাৰিব লাগে। তেতিয়া আমাৰ অংকলৈ ভয়ো নালাগে, আৰু অংক টান বস্তু নহয়, খালি অকণমান ধৈৰ্য আৰু সাৱধানতাৰ প্ৰয়োজন। সেইখিনি যদি থাকে তেতিয়াহ'লে অংক বেয়া হোৱাৰ কোনো কুৱেশ্যনেই নাই। খুব ভাল হ'ব পৰীক্ষা তাইৰে। কথা শুনিবা, যেনেকৈ আমি নিৰ্দেশ দিওঁ তেনেকৈ কামখিনি কৰিবলৈ চেষ্টা কৰিবা। ভাল হ'ব, চবৰে ভাল হ'ব। তোমালোক চব ভাল ল'ৰা ছোৱালী, আৰু তোমালোকৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। গতিকে তোমালোকে পঢ়া শুনা কৰি ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা। মই আকৌ অকল টকা পইচাৰ ভাল মানুহটো কোৱা নাই দেই, স্বভাৱে চৰিত্ৰই সকলো ফালৰ পৰা ভাল হ'ব লাগে। বহুত টকা পইচা যেনিবা ঘটিলাই, যদি তুমি মানুহটো ভাল নোহোৱা তেতিয়াহ'লেতো একো লাভ নহ'ব। গতিকে আনে দহে বেয়া বুলিব নোৱাৰাকৈ তোমালোকে আচৰণ কৰিবা। সকলোৱে যাতে কয় আমুক বৰ ভাল ল'ৰা, তাৰ স্বভাৱ চৰিত্ৰ ভাল, সেই বস্তুটো সদায় চাবা। মানুহে ভাল বুলি যাতে ক'ব পাৰে তোমালোকক, সেইখিনিতেই তোমালোকৰ পিতৃ মাতৃৰ আনন্দ হ'ব, আৰু তোমালোকৰ নিজৰো আনন্দ পাবা আগলৈ। ধন্যবাদ, আজিলৈ এৰিছোঁ। কাইলৈ যাৰ যাৰ পৰীক্ষা আছে তাৰ কাৰণে শুভেচ্ছা পঠালোঁ। যিসকলে হ'বলৈ আছে তেওঁলোকলৈকেও শুভেচ্ছা আগতীয়াকৈ পঠিয়াইছোঁ। ধন্যবাদ।